হেল্ল' গাইজ, বহু দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিলোঁ। আজি ঘৰতে কেনেকৈ সহজতে চিকেন ৰোল বনাব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। সকলোৱে বনাব জানে, কিন্তু মইনো কেনেকৈ বনাওঁ তাকেই দেখুৱাইছোঁ। আপোনালোকে চাই থাকিব দেই। মাংসখিনি প্ৰথমতে ফ্ৰাই কৰি লোৱা হৈছিলেই। তাৰপিছতে পাচলিখিনি দি অলপমান আৰু ফ্ৰাই কৰি তাৰপিছতে উঠাই দিব লাগে। বেছি ফ্ৰাই কৰি থাকিব নালাগে। সেইটো ৰুটিখন যেতিয়া ফ্ৰাই কৰিম তেতিয়া এনেকৈ আন্দাটো দি মেলি এনেকৈ ফ্ৰাই কৰিম। সেইকাৰণে আন্দাটো ফেটি লৈছোঁ। তাৰপিছতে এতিয়া ৰুটিখন ভালকৈ সিজিবলৈ দিম। ওপৰ ছাইডটো আৰু তলৰ ছাইডটো ভালকৈ ফাৰ্ষ্টতে সিজাই ল'ম। এটা ছাইড যেতিয়া ভালকৈ সিজি যাব তাৰপিছতে আন্দাটো এনেকৈ দিম। দি আকৌ ভালকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছতে আৰু ৰোল ৰেডি হৈয়ে গ'ল বুলি ধৰিব পাৰি। ষ্টাফিংখিনি দি দিম। এনেকৈ প্ৰথমতে টমেটো চচ দি লৈছোঁ। আপোনালোকে টমেটো চচটো ঘৰতো বনাই ল'ব পাৰে বিলাহীৰ লগত, কিন্তু মই এতিয়া বনাবলৈ সময় নাছিলে কাৰণে কিনা টমেটো চচটোৱে দি দিলোঁ আৰু। তাৰপিছতে চব্জিখিনি যি আছিলে দি ল'লোঁ। এয়া ৰোল ৰেডি হৈ গৈছে। আৰু এটা কথা দেই, আপোনালোকৰ যদি মেয়নিজ থাকে আপোনালোকে তাত মেয়নিজো দিব পাৰে। মোৰ নাছিলে সেইকাৰণে টমেটো চচ দিয়ে কাম চলাই দিলোঁ। এতিয়া ঘৰৰ মানুহখিনিয়ে কেনেকুৱানো পালে খাই সুধি চাওঁচোন। মজা লাগিছে। কেনেকৈ লাগিছে খাই? মজা, একদম টেষ্ট মজা। খাইতো দেখাওক। হা? খাই দেখাওক। নকটে মানুহ। এইবিলাক বহুত কষ্ট কৰিছে ন?